কৈছিলা এই 4 দিন ফোন কৰি আছিলো মাৰ ঘৰতে আছিলো আপুনি নাছিলে মই যোৱাৰ দিনা মই নামত গৈছিলো ক'ত গৈছিলা তুমি মাৰ ঘৰতে আছিলো আৰু মই বিয়া হৈছো হা পতি থাকোঁতে উপপতি কৃষ্ণ আপোনাৰ ল'ৰাই মোক কি ব্যৱহাৰ কৰে এই মানুহে শুনিব এইবিলাক কথা সব শেষ আৰু মই এতিয়া মই আপোনাক ফটো দেখাব বিচাৰিছো মই কিমান ফোন কৰিছো চোৱাচোন তুমি ফোনটো চোৱা গম পাইছো আপুনি ফোন কৰা বুলি আজিও কিমান বাৰ ফোন কৰিছো তোমাক মই আপুনি বিশ্বাস নকৰিব মই আপোনাক ফটো লৈ আহিছো বিয়াৰ ফটো ও মাই গড মা তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক চলি আছে বাবু সব কথা মই গম পাইছো আৰু গম পাইছো মই সব কথা গম পাইছো মই তাৰ বাবু হয় নেকি কথাবিলাক কি এই বিয়া হৈছে যে গম পাও মই গম পোৱা তেতিয়াহ'লে মোক কিয় কোৱা নাই মা আপুনি মোক ফোন ভাবি আছে এই ছোৱালীজনীৰ ফটো চাওক এই ছোৱালীজনীৰ লগত 9 মাহে সম্পৰ্ক বাবুৰ 9 মাহে সম্পৰ্ক মই বহুত চাইছিলো তাক এবাৰ দুবাৰ তিনিবাৰকে কি ধৰাত পৰিলে তুমি মোক কিয় কোৱা নাই আপোনাৰ কি কম মোৰ ভুল মোৰ কপাল কি মোক খেলাব আহিছা মোৰ কপালৰ ভুল তো সেইকাৰণে কি যদি নিজৰ সংসাৰ বচাব পাৰে মই নোৱাৰো ময়ো বিয়া হৈ গুচি যাম ভিডিঅ'টো এতিয়া আপোনালোকে ভালকৈ চালেহে গম পাব পাছৰখিনি মানে কেনেকৈ কি হ'ল কেনেকৈ আকৌ বিয়া পাতিবলগীয়া হ'ল আচলতে হৈছিলনো কি কথাটো গোটেই আচল বস্তুখিনি এতিয়াহে আপোনালোকে জানিব তাতে মেকআপ শ্বুটত গৈ আছা আকৌ ইমান লিপষ্টিক লৈ আছা তোমাৰ কাম নাই নেকি হা তুমি কি জানিবা তোমাৰ কথা আৰু পাৰফিউম কিয় লৈছা আৰে গাটো ভাল ভাল গোন্ধাব ন কাম নাই আৰু তাতে তুমি কি হ'ব দিয়া বাদ দিয়া তোমাৰ সবতে প্ৰবলেম বাবু তোমাৰ সবতে প্ৰবলেম মোক লৈয়ে প্ৰবলেম বিয়া কিয় পাতিছিলা গাইজ মই লিপ বাম লগালেও তাৰ প্ৰবলেম মই পাৰফিউম লগালেও তাৰ প্ৰবলেম কেনেকৈ শান্তি পাবা তুমি নিজে শান্তি এই এচি নোহোৱা গাড়ীখনত আনিছা মোৰ আজি এচি নাই ফেনৰ হাৱা লৈ আছো সেইকাৰণে আজি খুলি দিছে এনেহ'লে মই যেতিয়া তাক কওঁ যে খিৰিকীখন খুলি দিয়া সি খিৰিকী নুখুলে আমাৰ গাড়ীখন লেতেৰা হ'ব কিন্তু আজি এচিৰ গেছ নাই মই যেতিয়া আহিব ইমান দূৰ মোক এচিৰ গেছ নোহোৱাকৈ আনিছে কি হাৱা খুৱাই এই গৰমত ঘামি গৈছে আৰু মোক কয় লিপষ্টিক কিয় লগোৱা পাৰফিউম কিয় লগোৱা তো এয়া মই আহি পাই গ'লোঁ ৰিজুমণি বাৰ্তাত বাই আজি মোক এটা মেকআপ লুক দিব এইবোৰ চব আপুনি কৰিছেনে মেকআপ বাও মৰহাবা ভাল লাগিছে আজি মোক কি লুক দিব আজি তোমাক সিম্পল দিম ধুনীয়াকৈ সিম্পল লুক দিম একদম ধুনীয়া বনাই দিব হা একেবাৰে তুমি এনেই ধুনীয়া আইও ধুনীয়া বুলি কৈছে তো আপুনি মেকআপ শিকায়ো চাগে ইয়াতে ক্লাছেছ দিয়ে অঁ আৰু আজি চাৰ্টিফিকেট দিব বুলিও ক'লে আৰু আপোনাৰ ৰুমটো ভাল লাগিছে আপুনি কিমান বছৰৰ পৰা মেকআপৰ লগত জড়িত হৈ আছে মানে 2006 ৰ পৰা একচুৱেলি মই মেকআপ আৰু বিউটিচিয়ানৰ কোৰ্ছ এটা 2006 ৰ পৰাই কৰিছোঁ অঁ তো আপোনাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছে তো আই হোপ আজি মোৰ মানে বাই এটা ধুনীয়া লুক দিব আৰু মই পিন্ধিম আজি ৰেড তো ব'লক মেকআপ লওক ৰিজুমণি বায়ে খুব ধুনীয়া মেকআপ কৰে দেখিহে আছিলোঁ আজি নিজেই মেকআপ ল'ম বা মেকআপ আৰ্টিষ্টৰ লগতে এগৰাকী বিউটিচিয়ানো হয় যদিহে আপোনালোকে মেকআপ আৰ্টিষ্ট বা বিউটিচিয়ানৰ কিবা কোৰ্চ কৰিব বিচাৰিছে বাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বায়ে এটা খুব ধুনীয়া লুক মোৰ ওপৰত ক্ৰিয়েট কৰিলে আৰু সঁচাকৈ লুকটো মোৰ বিৰাট ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছেনে মোৰো কিন্তু বিৰাটে ভাল লাগিছে এইযোৰ কাপোৰ মই মোৰ ৰিচিপশ্যনত পিন্ধিছিলোঁ আৰু সেইদিনাখনো মোৰ লুকছটো ধুনীয়া লাগিছিল আৰু আজি চুলিখিনি অকণমান মেলি দিছে অকণমান ডিফাৰেণ্ট বনাইছে আৰু অকণমান লাইট মেকআপ কৰিছে চাওকচোন গৰমত একদম ঘামি গৈছোঁ গৰম বহুত তো এতিয়া লাঞ্চ টাইম বায়ে ধুনীয়াকৈ লাঞ্চ ৰেডি কৰিছে আমাৰ কাৰণে ইমান কষ্ট কৰি মই অহাৰ আগতে গোটেইখিনি ৰেডি হৈছে কি বনাইছে মাটন ভাল পাওঁ খাই দাইল ঠিকে আৰু মাছ ভাল পাওঁ মাছ পনীৰ ভাল পাওঁ তাৰপিছত অঁ বাকী ঠিকে আছে ইমান ধুনীয়াকৈ বনাইছে আপুনি 12টা বজাতে চব ৰেডি হৈ গৈছে ন মই অহাৰ আগতে তো এইফালে আমাৰ কেমেৰামেন দাদা আৰু এইফালে পিংকি খাওক ভালকৈ খাওক তো লাঞ্চ কৰি লওঁ লাঞ্চ কৰোঁ এতিয়া টাইম কেইটা হ'ল বা এই 4টা বজাত লাঞ্চ
ফটোশ্বুট হৈ গ'ল আমাৰ ফটো ভিডিঅ' গোটেইখিনি বনালোঁ এতিয়া বাৰ এটা ফৰ্মেল প্ৰগ্ৰেম যিহেতু বায়ে মেকআপ আৰ্টিষ্ট হয় আৰু বিউটিচিয়ানো হয় তেখেতে নিজে কোৰ্চ দিয়ে তেখেতৰ ষ্টুডেণ্টক তেখেতে আজি চাৰ্টিফিকেট দিছে বহুতখিনি ষ্টুডেণ্ট অহা নাই আজি যিকেইজন আহিছে সেইকেইজনকে দিছে মানে আজি এক্সাম আছে যিহেতু এক্সামতো গৈছে মেকআপৰ আপুনি চাৰ্টিফিকেট আছে বিউটিচিয়ানৰ কোৰ্চ আছে একেলগে ৰিলিজ হ'লে গোটেইখিনি দি দিছে ন ৰ'ব আৰু কেইজনীমান থাকিয়ে গ'ল মই ষ্টুডেণ্টকেইটা দেখুৱাওঁ আপোনাৰ অ'কে কি শিকিছে বাইদেউ বিউটিচিয়ান আপুনি চব বিউটিচিয়ান আপুনি কি শিকিছে চব বিউটিচিয়ান মানে কৈছা মেকআপ কেইটাই পৰীক্ষা দিব মেকআপ কেইটা আহি নাপালে মানে এতিয়া কালি কৰিব লাগিব আকৌ মেকআপৰ কাৰণে মানে গোটেই কথাখিনি আপোনালোকে গম পালেনে এতিয়া মানে আজি আছিলে মোৰ এটা মেকআপ শ্বুট আৰু মেকআপ শ্বুটৰ পৰা আহি ড্ৰেছ চেঞ্জ নকৰাকৈ ভাবিলোঁ শাহুমাৰ লগত অকণমান প্ৰেংক টাইপ কৰি দিওঁ এক্টিং কেনেকুৱা লাগিল ভাল লাগিলে নে বিৰাট ৰ'দ দিছে ৰাতিপুৱা 9টা বজাতে এনেকুৱা ৰ'দ আৰু দুপৰীয়া কি হ'ব ভাবকচোন এই ৰ'দৰ দিনকেইটা মানে কেনেকৈ থাকোঁ কেনেকৈ নাথাকোঁ তেনেকুৱা লাগে তো সেই গাইজ গুড মৰ্ণিং এই গৰমত ব্ৰেকফাষ্ট একোৱেই কৰিবৰ মন নাযায় একো খাবৰ মন নাযায় অকল পানী খাই থাকিবৰ মন যায় মইতো দিনটোত নেমু টেঙাৰ চৰ্বত বহুত বেছি খাওঁ তো এতিয়া যিহেতু ব্ৰেকফাষ্ট কৰিবই লাগিব তো পঠাইছোঁ ব্ৰাউন ব্ৰেড আৰু পিনাট বাটাৰ আনিব চাওঁচোন সি কিমান দেৰি কৰে মানে যোৱাকালি ৰাতি একো খোৱা নাই মানে অকণমান ডাইট আৰম্ভ কৰিছোঁ ন তো সেইটো কাৰণে তাৰমানে আহিলা ডাইট আৰম্ভ কৰাৰ কাৰণে মানে পুৰা অকণমান ডাইটতে আছোঁ কি আনিছা তুমি এয়া ব্ৰাউন ব্ৰেড আনিব মেগী আনিছাচোন মেগী কি নুডেল কিয় হেৰি বাবু মই নাখাওঁ এইবিলাক মেগী চেগি কালি বন্ধ আছিল ন বিশ্বকৰ্মা পূজা সেইকাৰণে তোমাৰ নাই কি কয় ব্ৰেড নাই সেইকাৰণে মেগীডাল উঠাই আনিছা আটামডাল আনিছো আগতে সি নিজে মোক মেগী খাব মানা কৰে মেগী নাখাবা আৰু এতিয়া আৰু ব্ৰেকফাষ্টৰ কাৰণে মেগী লৈ আহিছে কি কৰিব আৰু উপায় নাই পেটৰ কাৰণত খাবই লাগিব দিয়ক গৰম লাগিছে আমাৰ পাকঘৰটো ইমান গৰম এনেকৈ এখন ষ্টেণ্ড ফেন লৈছে ব্ৰেকফাষ্ট নকৰোঁ বুলি কয় আমাৰ দিয়ে মোক বনাই দিব ধৰিছে বাবু তুমি মোৰ আজি ডাইটটো ব্ৰেক কৰি দিলা কি খাব ওলাইছোঁ তুমি আনিছা কাৰণে খাওঁ আৰু দিয়া ভোক লাগিছে আৰু মেগীয়ে হওক যিয়ে হওক খাওঁ আমাৰ দিয়ে বনোৱা আটা নুডল কণী এনেকৈ কণী খাই মই ভাল পাওঁ আপোনালোকে ভাল পায়নে কমেণ্ট কৰিব লগত এটা আছে জাহাজী কল তো এয়া আজি ব্ৰেকফাষ্ট কেনেকুৱা নট বেড ভাল লাগিছে টেষ্টি কিবা কিবি কাম আছিল অকণমান এডিটিঙৰ গোটেইখিনি কৰিলোঁ তাৰপিছত এতিয়া মা গৈছে নামঘৰত মাহঁতৰ কিবা নাম আছে তো মই লাঞ্চটো ৰেডি কৰিম সৰু পঢ়ি আছা ন আজি লাঞ্চত কি খাবা মাছ মাংস নাই কিন্তু এগ তো কণীখিনি কাটি ল'লোঁ মাজেদি ভাগ কৰিলোঁ ফালে কেৰাহী গৰম হৈ গৈছে একদম জলদি হোৱা এটা ৰেচিপি কণীটো প্ৰথমতে অকণমান ফ্ৰাই কৰি লৈছোঁ তাৰপিছত বিলাহী আৰু পিঁয়াজ দি ইয়াত 2 চামুচ দৈ দিছোঁ অকণমান জালুক জিৰাৰ গুড়ি দি দিছোঁ কাৰণ বেলেগ আজি ভেজিটেবল নাই বনাবলৈ তো পিঁয়াজ আৰু বিলাহীৰে বনাইছোঁ তাৰপিছত কণীখিনি লৰাই দিম এয়া হৈ গ'ল আৰু এনেকৈ খাই ভাল লাগে কিন্তু কেতিয়াবা বনাই খাবচোন ভাত বনাই থকাৰ মাজতে এটা খবৰ আহিল যে আমাৰ আজি বাইদেউগৰাকী নাহে তো ঝাৰু পোছা লৈ মই হাতে কামে লাগি যাওঁ দিয়ক নহ'লেতো আৰু উপায় নাই আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই